ৰাতিপুৱাই 4টা বজাতে আহি পালে কালটো মোৰ ঘৰত হাজিৰ। কাৰণ কিয় আজি বলবম শাওণ মাহৰ দ্বিতীয়টো সপ্তাহৰ দ্বিতীয় সোমবাৰ বলবমত যাবলৈ আমি এটা ঠাইত ওলাইছোঁ। তো ক'ত যাম আপোনালোকক দেখাই আছোঁ। তো আপোনালোকে মোৰ লগত তেতিয়ালৈকে থাকিব। আমি যাম বাইকেৰে। গতিকে এতিয়া ৰাতিপুৱা 4টা বাজে, 4টা বজাত ওলালোহি। তো যাত্ৰা আৰম্ভ কৰিলোঁ বলবমত। আমাৰ ঘৰৰ ওচৰতে থকা 5 কিলোমিটাৰ দূৰত থকা এটা শিৱ বাবাৰ মন্দিৰ, যিটো নেকি নয়াগাঁৱৰ পাগলাস্থান শিৱ বাবাৰ মন্দিৰ। তো মন্দিৰৰ মেইন দুৱাৰখনেৰে সোমাই আহিলোঁ। ইয়াতে পূৰা ধুনীয়া গান বাজি আছিলে, শিৱ বাবাৰ গান। তো নাচি দিলোঁ নানাচি থাকিব নোৱাৰিলোঁ। তাৰপিছত ইয়াতে নদীটো আছে কাষতে, নদীটোত সকলো ভক্তক গা ধুই ইয়াৰ পৰা পানী লৈ শিৱ বাবাক পানী ঢালে। তো আমিও ইয়াতে আহিলোঁ। যিহেতু আমি ঘৰত গা ধুই আহিছিলোঁ, ইয়াতে গা নুধাওঁ বাৰু, ইয়াতে অকল পানীটো ল'ম। তো ইয়াতে চাওক বালিৰে শিৱলিংগ বনাই ইয়াতে সকলো ভক্তই পূজা কৰে। তো পানীটো ইয়াৰ পৰা লৈ ল'লোঁ। তো লৈ কিনে পোনে পোনে আহি গ'লোঁ পাগলাস্থান শিৱ বাবাৰ মন্দিৰত। তো এই মন্দিৰটো বহুতেই বেছি ঐতিহ্যময় মন্দিৰ, পুৰণা মন্দিৰ। সঁচাকৈ বন্ধুসকল বহুত বেছি এটা পজিটিভ ফিল হয় ইয়াতে আহিলে, বহুত বেছি ভাল লাগিল। প্ৰত্যেক বছৰে আহোঁ, এইবেলিও আহিলোঁ। দ্বিতীয়টো সোমবাৰত এইবেলি বাবাক ইয়াতে দৰ্শন কৰিবলৈ আহিলোঁ। তো ইয়াতে সন্মুখতে ধূপচাকি জ্বলাব দিয়ে, ইয়াতে সন্মুখত ধূপচাকি জ্বলাই পেলাই তাৰপিছত ভিতৰত সোমালোহি, শিৱ বাবাৰ দৰ্শন কৰিলোঁ আৰু ইয়াতে শিৱ বাবাক পানী ঢালিলোঁ। তো বহুত বেছি ভাল লাগিলে। তো আজিৰ ভিডিঅ'টো এই আছিলে। আকৌ নেক্সট ভিডিঅ'লৈ পোৱা কামনা কৰি মই জয়ন্ত দিলে আপোনালোকক ইয়াতে সকলোৱে ভাল থাকক। বলবম।